Hello everyone, welcome জনাইছো সকলকে এটা নতুন ভিডিওলৈ। আমাৰ অসমত যি বৰ্তমান গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে আৰু তাতে আপোনালোকে জানে গ্ৰেজুৱেট টিচাৰ ম্যাথমেটিক্সৰ ক্যাটেগৰীখিনি এবাৰ নতুনকৈ সৃষ্টি কৰা হৈছে আৰু ইয়াতে 1737টা 1737 ভ্যাকেন্সি আছে বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰভিন্সিয়েল স্কুলত। তো এতিয়া আমি এই ভিডিওটিত চাম যে কোনখন ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি ম্যাথমেটিক্সৰ এলট কৰা হৈছে বা হাইয়েস্ট কোনখন ডিস্ট্ৰিক্টত এলট কৰা হৈছে সেইখিনি আমি চাম। আশা কৰিছো ভিডিওটো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব। তো ইয়াতে দেখিছে এইখন হৈছে ডিস্ট্ৰিক্ট ওয়াইজ নাম্বাৰ অফ এলটেড পোষ্ট ফৰ পোস্টিং অফ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স। তো ইয়াতে বৰপেটা ডিস্ট্ৰিক্টত আছে 111টা ভ্যাকেন্সি, বঙাইগাঁৱত 50টা, তাৰ পিছত কাছাৰত 150টা, চৰাইদেউত 32, দৰঙত 92, ধেমাজিত 17, ধুবুৰীত 90, ডিব্ৰুগড়ত 44, গোৱালপাৰাত 72, তাৰ পিছত গোলাঘাটত 86, হাইলাকান্দিত 127, হোজাইত আছে 18টা, যোৰহাটত 58, কামৰূপত 144, কামৰূপ মেট্ৰ 100, লখিমপুৰ 79, মাজুলীত 23, মৰিগাঁও 60, তাৰ পিছত নগাঁও 96, নলবাৰী 35, শিৱসাগৰ 66, শোণিতপুৰ 64, সাউথ সালমাৰা মানকাছাৰ 17, শ্ৰীভূমি 27, শ্ৰীভূমি 79, তিনচুকীয়া 27, তো টোটেল 1737 আৰু হাইয়েস্ট ভ্যাকেন্সি আছে ম্যাথমেটিক্সৰ 144 ভ্যাকেন্সি কামৰূপ ৰুৰেলত 144 ভ্যাকেন্সি কামৰূপ ৰুৰেলত এলট হৈছে। গতিকে আৰু এই লিষ্টখন আপোনালোকে সুধিব পাৰে যে এই লিষ্টখন মই ক'ত পালো। এই লিষ্টখন মই এটা ফেসবুকৰ এডুকেশনাল গ্ৰুপ এটা আছে, সেই গ্ৰুপটোত পাইছিলো আৰু যিজনে শেয়াৰ কৰিছিল তেওঁক ধন্যবাদ জনাইছো আৰু আশা কৰিছো এনেকুৱা ধৰণৰ যদি ইনপুটস থাকে শেয়াৰ কৰিব। তো ইয়াতে হাইয়েস্ট ভ্যাকেন্সি আছে 144 কামৰূপ ৰুৰেলত আৰু তাৰ পিছত হাইয়েস্ট ভ্যাকেন্সি আছে কাছাৰত 150 ভ্যাকেন্সি আছে ম্যাথমেটিক্সৰ, কাছাৰত 150, তাৰ পিছত সেকেন্ডত আছে 144 কামৰূপ ৰুৰেলত, তাৰ পিছত 127 আছে হাইলাকান্দিত। গতিকে আমাৰ বৰাক ভেলী ডিস্ট্ৰিক্ট এখনত ভ্যাকেন্সি ভালেখিনি আছে আৰু আটাইতকৈ কম ভ্যাকেন্সি আছে 17টা ভ্যাকেন্সি আছে ধেমাজিত। গতিকে যিসকলে ম্যাথমেটিক্স পোষ্টৰ কাৰণে এপ্লাই কৰিছে এবাৰ তেওঁলোকৰ কাৰণে এই তথ্যখিনি ইম্পৰ্টেন্ট হ'ব। গতিকে আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে কিমানমান ভ্যাকেন্সি আপোনাৰ নিজৰ ডিস্ট্ৰিক্টত আছে বা আপোনাৰ নিয়াৰেষ্ট ডিস্ট্ৰিক্টত কিমান আছে, এই গোটেইখিনি ইয়াত জানিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই সমূহ ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ইনফৰমেশ্যন লৈ আনিম। ধন্যবাদ।